মই মাজতে এটা ভিডিঅ' দিছিলোঁ আমি সৰিয়হ কৰি আছিলোঁ মানে আমাৰ 7 বিঘা মাটিত আমি 6টা ল'ৰাই মানে আমি খেতি কৰিছিলোঁ সৰিয়হৰ খেতি তো এতিয়া মানে আজি কেইদিনো হ'ল অহা নাছিলোঁ তো যোৱাকালি বৰষুণ হ'ল খুব ধুনীয়া এটা মানে পৰিৱেশ কাৰণ বৰষুণ এজাক লাগে মানে যেতিয়া সৰিয়হ হেৰি হয় তো যোৱাকালি যেতিয়া বৰষুণজাক দিছে একদম ধুনীয়া মাটিটো জীপ হৈছে এতিয়া সৰিয়হখিনি বহুত ধুনীয়া হ'ব তো আমি কৰা এই সৰিয়হখিনি মানে আমি এই 6-7 জনে লৰাই মিলি পেলাই যিখিনি সৰিয়হ কৰিছিলোঁ সেইখিনি মই আপোনালোকক দেখাবলৈ চাম এইফালে দেখাই দিয়া বা তো আমি মানে বহুত কষ্ট কৰিছিলোঁ কিন্তু মাজে মাজে অলপ সৰিয়হখিনি নহ'লগৈ কাৰণ অলপমান মানে ট্ৰেক্টৰটো মাৰাটো অলপ বেয়া হ'ল এইখিনি এনেকুৱা জেগাবিলাক এনেকৈ খালী থাকি গ'ল মানে ট্ৰেক্টৰ হাল মাৰি দিলোঁ ন গুটিটো পেলোৱাৰ পিছত কিছুমান জেগাত নাই হোৱা আৰু সাৰ পোৱা নাই তথাপিতো বহুতখিনি ধুনীয়া হৈছে আমি যিমানখিনি ভাল হ'ব বুলি ভাবিছিলোঁ তথাপিতো বহুতখিনিয়ে ভাল হৈছে তো সিমানো মানে নহ'ল আৰু কাৰণ কিছুমান জেগাত খালী ৰখি গ'লতো মানে আমি বীজটো যেতিয়া পেলাইছিলোঁ পেলোৱাৰ পিছত আমি ট্ৰেক্টৰখন অকণ বেছিকৈ দবাই মাৰি দিলোঁ নেকি বা যি কি নহওক এইবাৰ প্ৰথম কৰিছোঁ গতিকে নেক্সট টাইমলৈ আমি এইটো মানে অকণমান ধ্যান ৰাখিম তো এইখিনি আমাৰ সৰিয়হডৰা তো ধুনীয়া লগা হৈছে এতিয়া ইয়াত ধুনীয়া এটা পৰিৱেশ হৈ উঠিছে তো নেক্সট টাইম আমি ভাল কৰিবলৈ চেষ্টা কৰিম ইয়াতকৈ